গোপালে চারা উঠিল হয়, আজি যিটো ঘটনা আমি ইতিমধ্যে গম পালোঁ, খুবেই দুৰ্ভাগ্যজনক ঘটনা। কিয়নো আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ বিটিআৰখনত কিছুদিনৰ পৰা আমি অলপ শান্তিৰে বসবাস কৰি আছোঁ। আমাৰ মানুহখিনি নিৰাপত্তা হিচাপত ঘূৰি আছে, কিন্তু খুবেই দুৰ্ভাগ্যজনক ঘটনা। আমাৰ গোসাইগাঁও চহৰৰ মাজমজিয়াত আমাৰ আফজাল হক খান নামৰ এজন ল'ৰাক আজি প্ৰায় একমাহ ধৰি ধন দাবী কৰি আছে, 15 টকা দিব লাগে, আৰু বিভিন্ন ধৰণৰ ব্লেকমেইলিং কৰি আছে যে ঘৰৰ মানুহৰ ক্ষতি কৰিব, বাচ্চাৰ ক্ষতি কৰিব, বাচ্চা ক'ত যায় কেনেকৈ যায় এইবিলাক ধমকি দি আছিল। আজি হয়তো আমাৰ গোসাইগাঁও প্ৰশাসনৰ সহায়ত সেই কালপ্ৰিটকেইটাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আমি এই ক্ষেত্ৰত ধিক্কাৰ জনাইছোঁ যে আজিৰ সময়ত এনেকুৱা যিসকল ব্যক্তিয়ে জড়িত হৈ আছে তেওঁলোকৰ জাতি ধৰ্ম বুলি কথা নাই, ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা হ'ব লাগে। অসম চৰকাৰ তথা গোসাইগাঁও প্ৰশাসনে ইয়াৰ ওপৰত উচিত ব্যৱস্থা ল'ব লাগে, যে এনেকুৱা ব্যৱস্থা লয় যাতে দ্বিতীয়বাৰ আমাৰ এই বিটিআৰ তথা অসমত এনেকুৱা কাম কৰাৰ কাৰণে কোনোবাই সাহস নকৰে। এনেকুৱা এটা শাস্তিমূলক ব্যৱস্থা লোৱাৰ কাৰণে আমি অসম চৰকাৰ তথা অসম পুলিচক দাবী জনাইছোঁ। আৰু ইয়াৰ যোগেদি আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকে এই ঘটনাটোক লৈ কালাৰিং কৰিব নালাগে। হিন্দু মুছলিম এইবিলাক কথা নহয়, যিজনে কালপ্ৰিট সেইবিলাকক কালপ্ৰিট হিচাপে মানিব লাগে, আৰু ইয়াৰ শাস্তি দিয়াটো প্ৰত্যেকজন মানুহে বিচাৰিব লাগে। ইয়াৰ কোনো ধৰণৰ বেলেগ ইছ্যু হ'ব নালাগে বুলি মই সকলোকে আহ্বান ৰাখিছোঁ। কি বেছি ল'ৰাবিলাক গোসাইগাঁৱৰে হয়, নাম কেইটা নাজানো, এটা ল'ৰা আছে সৌৰভ দাস, সৌৰভ ৰয় এটা আছে, আৰু দুটা ল'ৰাৰ নাম নাজানো। আপোনালোকৰ পৰিয়ালত আগত এনেকুৱা ধৰণৰ কৰিছিল? আৰু ইয়াৰ আগতো মোটামুটি 2021 আমাৰ মোৰ জেঠাৰ ল'ৰা এটাক কিডনেপ কৰি লৈ গৈছে। এই এনেকৈ কেছ ধন দাবী কৰিছে 10 লাখ টকা। তাৰপিছততো নাপালোৱে, তাৰপিছত 5 লাখ টকা লৈ গৈছিলোঁ। তাৰপিছত মোৰ ভাইটিটোক এৰি নিদিল, তাৰপিছত মাৰি পেলাই তাৰপিছত ডেড বডি পাইছোঁ মোৰ ভাইটিৰ। কি নাম দিছিল মানে কি সিহঁতে কোনো দল সংগঠনৰ নাম দিয়া নাই। আৰু সংগঠনটো বড়ো ভাষা দি কথাবিলাক কৈছে, বহুত নাৰ্ভাছ কৰি দিছে। মই চৰকাৰক এটাই অনুৰোধ জনাওঁ, আমাৰ ফেমিলিটোক কিবা নিৰাপত্তা দিব লাগিব। মোৰ আগত মোৰ ডাঙৰ দাদা এটা ঢুকাইছোঁ, তাৰপিছত মোক ল'ৰা কিডনেপ কৰি মাৰি পেলাব। মই এটা সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায় কৰি খাই আছোঁ, দোকান গোসাইগাঁও চাব ডিভিশ্যনৰ কাপোৰৰ দোকান কৰি খাই আছোঁ। চবৰে লগে চিনাকি মিলা প্ৰীতিতে থাকি আছোঁ, কায়ো বেয়া নাপায়। বড়ো মানুহবিলাকো ইমান আপোন কৰি লয় আমালোকক, তথাপিও আমালোকক এনেকৈ ইমান ডাঙৰ ঘটনা ঘটাব আমালোকে ভাবাই নাছিলোঁ। মোৰ ল'ৰা এতিয়া স্কুলত যাব নোৱাৰে, টিউশ্যনত যাব নোৱাৰে, চব জানে। ই কৈ থাকে মোক 1 মাহৰ পৰা মোক এনেকুৱা কৰি আছে, মোৰ খাৱা দাৱা চব বন্ধ হৈ গৈছে। ছাৰ, আপোনালোকৰ গোসাইগাঁও চাব ডিভিশ্যন থানাত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক SDO ছাৰে বহুত হেল্প কৰিছে, ছেকেণ্ড OCও বহুত হেল্প কৰিছে, ফাৰ্ষ্ট OCও হেল্প কৰিছে। নহ'লে ইমান ডাঙৰ ঘটনাৰ পৰা মই নিৰাপত্তা নাপালোঁ হয়। মোৰ ঘৰ গোসাইগাঁও চাব ডিভিশ্যনত ৱাৰ্ড নাম্বাৰ 2, মেইন বজাৰৰ কাষত ৰেড চিল্লিৰ অপজিটত কাপোৰৰ দোকান কৰি খাই আছোঁ। এতিয়া মই চৰকাৰৰ পৰা এটাই কথা, মোৰ ল'ৰা ছোৱালীক, মোৰ ভাইটিক, মোৰ ডাঙৰ দাদাক সকলোকে নিৰাপত্তা দিব লাগিব। ছাৰ, হেমন্ত ছাৰক ক'লোঁ মই, হেমন্ত ছাৰক ক'লোঁ, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰক কৈ দিলোঁ, মোক আমালোকক নিৰাপত্তা দিয়ক। বহুত আগতো এটা এনেকুৱা কেছ কৰি মোৰ ল'ৰা ছোৱালীকো এনেকুৱা ধমকি দি পইচা ধন দাবী কৰিছে। মই বহুত দিনৰ পৰা এনেকুৱা যুঁজি আছোঁ। মই চব কাগজ খানি ছাবমিট কৰি দিছোঁ গোসাইগাঁও থানাত, আৰু ৰেকৰ্ডিং দিছোঁ, আৰু মোৰ নাম্বাৰ কেইটা চব দিছোঁ। আজি মোক এনেকুৱা ছাৰবিলাক হেল্প কৰিয়ে গোসাইগাঁও থানাৰ পৰা উদ্ধাৰ কৰি দিছে। ল'ৰাকেইটাক 3টাক আসামিক ধৰি
আনিছে। মই এইটোৱেই ধন্যবাদ জ্ঞাপন কৰিলোঁ মেডিয়াসকলৰ কথা দি মোৰ চৰকাৰক অলপ প্ৰডাকশ্যন যাতে দিয়ে মোৰ ঘৰৰ মানুহবিলাকক। মই ইয়াতে সামৰণি লৈছোঁ। ধন্যবাদ। মোৰ নাম আফজাল হুছেইন খান। হৈছে দাদা কি হৈছে? হৈছে মানে কিবা আপোনাৰ এপ্ৰিলৰ 8 তাৰিখত ফোন কৰিছিল অচিনাকি নম্বৰৰ পৰা। ফোন কৰি মোৰ ভাইটি 3 নম্বৰ ভাইটিটো আফজাল হুছেইন খান ইয়াক ফোন কৰি ধন দাবী কৰিছে 15 লাখ টকা। যদি 15 লাখ টকা নিদিয়ে ইয়াৰ কি কয় ল'ৰাক কিডনেপ কৰিব, কিডনেপ কৰি মাৰি পেলাব। তাৰপিছত ল'ৰাটোতো এখানে এণ্ট্ৰেন্স ইংলিছ মিডিয়ামত পঢ়ে, তাৰপিছত ক্লাছ 7ত। তাৰপিছত স্কুল যোৱা বন্ধ কৰি দিলোঁ। তাৰপিছত 2-3 দিন মূৰে মূৰে ফোন কৰে, আৰু যেতিয়াই ফোন কৰে তেতিয়া বেলেগ বেলেগ নাম্বাৰেৰে ফোন কৰে। তাৰপিছত এই 8 তাৰিখত ফোন কৰিছে, সেইদিনা ৰাতি 8 তাৰিখে মই SDO ছাৰৰ তাত আহিছিলোঁ। আহি SDO ছাৰক মই কথাটো জনাইছোঁ। SDO ছাৰ 2 দিন পিছত ছুটীত গৈছে। তাৰপিছত SDO ছাৰ আহিল, অহাৰ পিছত মানে পুৰা কি কৰি আছে সবাই। তাৰপিছত আৰু 2 দিন পিছত আৰু ফোন আহি আৰু টকা খুজিছে 15 লাখ টকা। তাৰপিছত মই 15 লাখ টকা নাই, 2 লাখ টকা আছে, যদি লাগে লৈ যাব পাৰা। না 2 লাখ টাকা না হবে, 15 লাখ টকাই লাগিব, নহ'লে কিন্তু তোমাৰ বাড়িৰ মানুহক মই মাৰি পেলাম আৰু ল'ৰাটো কিডনেপ কৰিম। তাৰপিছত এনেকৈ কৰি 2-3 দিন পিছত ফোন আহিল। যেতিয়াই ফোন কৰে তেতিয়া বেলেগ বেলেগ নম্বৰেৰে ফোন কৰে। তাৰপিছত কালি ফোন আহিছিল। কালি ফোন আহি ক'ল যে আজি ফোন লাগিব, 6 তাৰিখ আজি টকা দিব লাগিব। আজি যদি টকা নিদিয়ে তেনেহ'লে কালি কিন্তু তোৰ এটা বিৰাট ডাঙৰ ঘটনা ঘটিব ঘৰত, নহ'লে কিন্তু দিবই লাগিব। তাৰপিছত SDO ছাৰৰ তাত আজিও আহিছিলোঁ। SDO ছাৰ ক'ল যে ঠিক আছে, তহঁতে এক কাম কৰা, তহঁতে কৈ দিয়া যে 10 লাখ টকা মোৰ ৰেডি হৈছে, ক'ত দিব লাগিব। তাৰপিছত ফোন আহিল। তাৰপিছত আৰু ফোন অহাৰ পিছত মই ক'লো ঠিক আছে, মোৰ 10 লাখ টকা ৰেডি হৈছে, ক'ত দিব লাগিব। তেহঁতে ক্ৰিমিনেলে ক'লো যে চাপৰ্ট ব্ৰিজ আছে, চাপৰ্ট ব্ৰিজটো পাৰ কৰি যাবা, পাৰ কৰি যাই বাওঁফালে এটা ধাবা আছে, ধাবাটো অলপ পাৰ হৈ যাবা, পাৰ হৈ যাই তাতে বাইকত টকাখিনি ৰাখি তই অলপ চাইডত থাকিবা, আমাৰ মানুহ গৈ আছে, আমাৰ মানুহ যাই টকাটো লৈ আহিব। তাৰপিছত এনেকৈ কৰি মই গ'লোঁ। যোৱাৰ পিছত তাতে টকাটো ৰাখিলোঁ। ৰখাৰ পিছত আমি চাইডত আহিলোঁ। চাইডত অহাৰ পিছত 2টা ল'ৰা আহি টকাখিনি উঠাব গৈছে। উঠাব যোৱাৰ লগে লগে SDO ছাৰ যাই তাতে ইহঁতক ধৰিছে। ধৰি তাৰপিছত ক্ৰিমিনেলক ওলাই আহিছে। 2টা ল'ৰা স্পটত ধৰিছে আৰু এটা ল'ৰা পিছত ধৰিছে।